ভাৰত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ দাসৰ সহধৰ্মিনী দেৱযানী দাসক সম্বৰ্ধনা। অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত প্ৰতি বছৰৰ দৰেই এই বছৰো শুকুৰবাৰে ৰোমন্থন কৰা হয় ভাৰত্যাগ আন্দোলনৰ স্মৃতি। 1942 চনৰ আজিৰ দিনটোতেই জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল ভাৰত্যাগ আন্দোলন। এই বিশেষ দিনটোত স্বাধীনতা সংগ্ৰামত দেশৰ হকে প্ৰাণ আহুতি দিয়া তথা দেশৰ স্বাৰ্থত নিজকে উচৰ্গা কৰা প্ৰতিজন সংগ্ৰামীক স্মৰণ কৰে এই অনুষ্ঠানত মুক্তিযুঁজাৰুসকলৰ লগতে আন্দোলনৰ স্মৃতি ৰোমন্থন কৰা হয়। ইয়াৰ উপৰিও মুক্তিযুঁজাৰু বৃন্দ, প্ৰয়াত মুক্তিযুঁজাৰুৰ পত্নীসকলক আৰু ৰাষ্ট্ৰীয় মুক্তিযুঁজাৰু উত্তৰাধিকাৰী সন্মিলনৰ কোৰ কমিটিৰ সদস্যক জনোৱা হয় সম্বৰ্ধনা। এই বিশেষ অনুষ্ঠানত মুক্তিযুঁজাৰু প্ৰয়াত উপেন্দ্ৰ চন্দ্ৰ দাসৰ সহধৰ্মিনী দেৱযানী দাসকো জনোৱা হয় সম্বৰ্ধনা। সম্বৰ্ধনা গ্ৰহণ কৰি মুক্তিযুঁজাৰুৰ পৰিয়ালক আজিও চৰকাৰে উপেক্ষিত কৰি অহাৰ অভিযোগ উত্থাপন কৰে দেৱযানী দাসে। চৰকাৰলৈ দেৱযানী দাসৰ অনুৰোধ, শীঘ্ৰেই প্ৰদান কৰক আৰ্থিক সাহায্য, সংস্থাপন দিয়ক মুক্তিযুঁজাৰুৰ পৰিয়ালক। দেৱযানী দাস মোৰ স্বামী, স্বাধীনতা মুক্তিযুঁজাৰু। তেওঁ 42 চনত জেল খাটিছিল। তাৰ পৰাই তেওঁৰ ভাতৃ ঢুকাই গৈছে, ভনী ঢুকাই গৈছে, চাব নাপালে। ভাতৰ মাৰ খাই জংঘলে জংঘলে ঘূৰি ফুৰিছিল। এতিয়া আমাক দিলে কি হ'ব? যোনে পাব লাগিছিল সেয়ে নাপালে, হয়নে? কিন্তু মুক্তিযুঁজাৰুৰ ল'ৰা ছোৱালী চাকৰিও নাপায়। মোৰ বোৱাৰী এজনী আজি 18 বছৰ চাকৰি কৰিলে, আজিলৈকে ৰেগুলাৰ নহয়, কণ্টেক্সুৱেল। তাৰ মুখ্যমন্ত্ৰীয়ে হেৰিটো চাই জানো কৰে আৰু মানে তেওঁলোকে আমাক যিখিনি দিব লাগিছিল সেইখিনি দিয়া নাই। আৰু আমাৰ মুক্তিযুঁজাৰুৰ পৰিয়ালৰ প্ৰতি সন্তানে পেঞ্চনটো পাব লাগে, তেতিয়াহে মানে জীয়াই থাকিব। আমি যে এটা কিবা স্বীকৃতি পাব লাগে, তেওঁলোকে সেইটো দিব লাগে। আৰু আমিতো মাটি বাৰী চবেই পাওঁ, কিন্তু আমাৰ হেৰি আছে, স্বাধীন দেশ ভাৰত স্বাধীন কৰিলে কি পালে? একোতো নাপালে। মুক্তিযুঁজাৰুৰ পৰিয়ালে চাকৰি পাব লাগে, ল'ৰা ছোৱালী যাৰ মাটি বাৰী নাই তাক দিব লাগে। কিন্তু আজিলৈকে 18 বছৰে চাকৰি কৰিলে, কণ্টেক্সুৱেল, বছৰতে এবাৰ দৰমহা, সেইখিনি জানো বিবেচনা কৰি চাই অতি সোনকালে জানো তেওঁ দিয়ে আৰু। পূৰ্বতে মহামান্য ৰাষ্ট্ৰপতিৰ ফালৰ পৰা মুক্তিযুঁজাৰুসকলৰ লগতে পৰিয়ালক জনোৱা হৈছিল সম্বৰ্ধনা। শেহতীয়াকৈ মুক্তিযুঁজাৰুসকলক অৱহেলিত কৰি 2 বছৰৰ পৰা বন্ধ হৈ আছিল এই ব্যৱস্থা। পুনৰ অসম মুক্তিযুঁজাৰু সন্মিলনীয়ে অসম চৰকাৰৰ লগত আলোচনা মৰ্মে অনুষ্ঠিত কৰে ভাৰত্যাগ দিৱস। এই কথা স্পষ্ট কৰে সন্মিলনীৰ সাধাৰণ সম্পাদক দ্বিজেন মোহন শৰ্মাই। আজি ক্ৰান্তি দিৱস, আজি 9 আগষ্ট ভাৰত্যাগ আন্দোলন, কুইট ইণ্ডিয়া মুভমেণ্ট ডে। এই দিনতে একচুৱেলি আমাৰ ভাৰত স্বাধীন হৈছিল। এই দিনত ভাৰতখন স্বাধীন হোৱাৰ পিছৰ পৰা আমাৰ প্ৰত্যেকখন ষ্টেটৰে মুক্তিযুঁজাৰুসকলক মহামান্য ৰাষ্ট্ৰপতি মহোদয়ে তেখেতৰ ৰাষ্ট্ৰপতি দৰবাৰলৈ মাতি নিছিল আৰু এই 9 আগষ্টত সম্বৰ্ধনা জ্ঞাপন কৰিছিল। আজি 2 বছৰৰ পৰা দেখা পাইছোঁ এই ছিষ্টেমটো বন্ধ হৈ গ'ল। তেতিয়া আমি অসম চৰকাৰক অনুৰোধ কৰিলোঁ, অসমৰ মুক্তিযুঁজাৰু এই ক্ষেত্ৰত কিয় অৱহেলিত হ'ল? তেতিয়া তেখেতে ক'লে, যি কাৰ্যসূচী আছে ৰূপায়ণ কৰা, মই ব্যৱস্থা কৰিম। আৰু তেখেতসকলৰ সহযোগত আমি আজি এই অনুষ্ঠানটো পাতিছোঁ। ইয়াত আমি যিসকল মুক্তিযুঁজাৰু আছে, যিসকল প্ৰয়াত মুক্তিযুঁজাৰুৰ বিধৱা পত্নী আছে, আটাইকে মাতি আনি অসমৰ গোটেইখিনিকে আমি আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। ভাৰত্যাগ আন্দোলনৰ লগত জড়িত থকা ব্যক্তিৰ লগতে এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা মুক্তিযুঁজাৰুৰ অংশগ্ৰহণেৰে সৌষ্ঠৱ বৃদ্ধি কৰে সম্বৰ্ধনা অনুষ্ঠানৰ। ভিডিঅ' জাৰ্নেলিষ্ট জিন্তুৰ সহযোগত মাধুৰ্য শইকীয়াৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।